সূৰ্য দেৱতা, আপোনাৰ গৰমৰ প্ৰকোপটো অলপ কমাওক। আপোনাৰ এই গৰমৰ প্ৰকোপৰ কাৰণে আমি একো কৰিব পৰা নাই। ঘৰতো শান্তিত থাকিব পৰা নাই, ডিউটিলৈও শান্তিত যাব পৰা নাই। হাই এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আকৌ অফিচলৈ যাব ওলালোঁ আৰু এয়া চব বাহিৰত যথেষ্ট গৰম পৰি আছে। যিহেতু আপোনালোকে জানেই গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱ যথেষ্টখিনি পৰিছে এইকেইদিন, সেয়েহে গৰমত ওলাই যাবও পৰা নাই। 37 ডিগ্ৰী 38 ডিগ্ৰী হৈ গৈছে টেম্পাৰেচাৰ। আৰু এনেকেই হেলমেটটো লৈ লগৰ এটাৰ কাৰণে ৰখি আছোঁ আহিব বুলি, আৰু দুইটাই একেলগে ডিউটিলৈ যাম বুলি ৰখি আছোঁ। আৰু মোক চব কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব আপোনালোকে। আৰু 5 মিনিট বুলি কয়, আধা ঘণ্টা টাইম লগোৱাৰ পিছত লগৰজন এয়া চাব পাৰিছে আহি গ'ল। আৰু ইয়াক আজি দম দিব নোৱাৰি, কাৰণ দম দিলে সি মোক আজি বাইকত নিনিব। সেয়েহে বাইকখনত উঠি ভালকৈ যাওঁ তাৰ লগত, দম দিলেতো মোক নমাই দিব নহ'লে। আৰু এনেকৈ অলপ ধেমালিয়ে আকৌ যাব ওলাইছোঁ অফিচলৈকে। আৰু এয়া চাওক, গুইজান আহিলে আপোনালোকে এই ধুনীয়া ধুনীয়া বাগানখিনি চাই আহিব পাৰিব। ৰাস্তাত বাইক চলাই অলপ ফিলটোৱে বেলেগ লাগে, কাৰণ যিহেতু এতিয়াৰ সময়ত বাগানখিনি সেউজীয়া ধুনীয়া হৈ থাকে। আৰু ৰাস্তাত আপোনালোকে এনেকৈ গৰুও চাব পাব। গৰুৰ মালিকে গৰুটোক নিজৰ বুলি ক'ব পাৰে, কিন্তু গোহালিত বান্ধি ৰাখিব নোৱাৰে। আৰু এয়া চব গৰমত মোৰ হাতটো একদম ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈ গৈছে মানে। ধেমালি কৰিছোঁ। আমাৰ ল'ৰা মানুহৰনো কিহৰ ছানবাৰ্ণ হয়? ল'ৰা মানুহ যদি ছানবাৰ্ণৰ কাৰণে ভয় কৰিবলগীয়া হয়, আমি একোতো আগবাঢ়িব নোৱাৰিম। আৰু এই গৰমক নেওচিয়াই চাওক, আমি এতিয়া টাউন পালোঁগৈ। গাঁৱৰ তুলনাত টাউনত যথেষ্টখিনি গৰম বেছি, যিহেতু আমাৰ গাঁৱত অলপ গছ গছনি আৰু গাড়ী মটৰ কম চলে। সেয়েহে আমাৰ গাঁৱত অলপ ঠাণ্ডাটো বেছি। আৰু ইয়াত টাউনত আহিলে অলপ গৰমটো বেছি পোৱা যায়। আৰু এনেকেই চাওক, টাউনত আহিলেই ক'ৰবাত নহ'লে ক'ৰবাত জামটো লাগেই। স্পেচিয়েলি বাছসমূহৰ কাৰণে বেছি জাম হয়। আৰু এয়া চাওক, টাৰ্ণিংটো লৈ সোমাই আহোঁতে আপোনালোকে চাওক, পুলিচে বেৰিকেড লগাই থৈ দিছে আৰু ৰোড ক্ল'জ বুলি লিখি থৈ দিছে। কিন্তু আমি এই চাইডেদি ওলাই যাব পাৰিম, যিহেতু এয়া চাব পাৰিছে খুটা বনাই আছে, মানে যিহেতু ফ্লাইঅভাৰৰ কাম চলি আছে তিনিচুকীয়াত। চ' এটা দুটা নহয়, বহুতখিনি ফ্লাইঅভাৰৰ কাম তিনিচুকীয়াত চলি আছে। সেয়েহে আজিকালি তিনিচুকীয়াত বহুত ট্ৰাফিক ভিৰ হয়, কাৰণ ৰাস্তা চবতে ব্লক হৈ আছে। সেয়েহে বহুত টাইম লাগে আৰু ঘৰৰ পৰা ডিউটিলৈ আহিবলৈ। আৰু ফাইনেলি এয়া চাওক, মই পাই গ'লোঁ আমাৰ ৱৰ্কশ্বপলৈকে। তিনিচুকীয়া ৱৰ্কশ্বপ, ৰেলৱে ৱৰ্কশ্বপ হয়। ৰাইট চাইডে আপোনালোকে ইয়াত চাব পাৰিছে, ইয়াত কেইটামান চকা ৰখাই থৈ দিছে। আপোনালোকক মই ওচৰৰ পৰা দেখাব চেষ্টা কৰিম। যথেষ্ট ডাঙৰ ট্ৰেইনৰ চকাকেইটা ইয়াত চাব পাৰিছে। ইয়াত চকা স্পেয়াৰ হিচাপে ৰাখি থৈ দিছে, যদি প্ৰয়োজন হয় ক'ৰবাত লগাব চাগে। আৰু এনেকেই চকাও ৰাখি থৈছে, দবাও ৰাখি থৈছে, আৰু মোকো ৰাখি থৈ দিছে। আৰু ওপৰত এয়া চাব পাৰিছে, এটা কেৰেং আছে। এই কেৰেঙৰ ব্যৱহাৰ মই আপোনালোকক দেখাম বাৰু। তাৰ আগতে আজি আমাৰ কামখিনি কৰি লওঁ। আৰু আজি আমাৰ কাম হৈছে, এই ট্ৰলিখিনি চাব পাৰিছে, ইফালৰ পৰা ইফালে আজি বস্তু আমাৰ চিফ্ট কৰি আছোঁ, মানে চেকিঙৰ কাৰণে ইনস্পেক্টৰ আহিছে বুলি। আৰু এয়া চাব পাৰিছে, দাদা এজনে এই কেৰেংটো অপাৰেট কৰিবৰ কাৰণে চেষ্টা কৰি আছে। এই কেৰেঙৰ দ্বাৰা যিকোনো গধুৰ বস্তু ইফালৰ পৰা সিফালে মানে অনা নিয়া কৰিব পাৰি, যিটো বস্তু মানুহৰ দ্বাৰা কৰা নহয়। আৰু এয়া চাব পাৰিছে, এই ৰিমটৰ দ্বাৰা ইফালৰ পৰা ইফালে কেৰেংটো টনাটানি কৰি আছে। এয়া চাব পাৰিছে, কেৰেংটো মুভ কৰি আছে ইফালৰ পৰা ইফালে, আৰু এই দবাটো ইফালৰ পৰা ইফালে চিফ্ট কৰি আছে। কেতিয়াবা ভয়ো লাগে তলত ৰখি থাকিবলৈ, মাথাত পৰিব নেকি বুলি, কিন্তু বহুত হেভিকৈ বনাই থৈছে, নপৰে। যিকোনো বস্তু ইজিলি ইফালৰ পৰা ইফালে মুভ কৰিব পৰা যায়, যিটো মানে মানুহৰ দ্বাৰা সম্ভৱ নহয়। সেয়েহে এই কেৰেংটো ব্যৱহাৰ কৰা হয় এনেকৈ ৱৰ্কশ্বপসমূহত। আৰু ইয়াত বহুতখিনিয়ে বস্তু আছে ৱৰ্কশ্বপৰ ভিতৰত। এয়া চাব পাৰিছে, আৰু কিছুমান দবা মেইনটেনেঞ্চৰ কাৰণে আছে। আৰু ইয়াতো কিছুমান চকা, স্পেয়াৰ চকা ইয়াতো লাগি আছে, যদি দৰকাৰী হয় ক'ৰবাত লগাব চাগে। আৰু বাহিৰত আহোঁতে এয়া চাব পাৰিছে, গৰমত 37 ডিগ্ৰী 38 ডিগ্ৰী টেম্পাৰেচাৰত, যিটো গৰমত আমি ঘৰৰ পৰা ওলাবলৈ ভয় কৰোঁ, সেইটো সময়ত এই দাদাসকলে এই ট্ৰেক বনোৱা কাম ষ্টাৰ্ট কৰিছে। চাওক, ট্ৰেকখিনি মেইনটেনেঞ্চ কৰিব চেষ্টা কৰিছে, কিমান যে কষ্ট হৈছে আৰু দেই। আৰু দোকানত আহি এয়া চাব পাৰিছে, ভাটৌ চৰাই এটা লগ পালোঁ।
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিম ভাটৌ চৰাইটোৰ লগত অলপ কথা পাতি। जाइएगा पूजा करने। क्यों हम मस्जिद के अंदर क्यों पूजा करने जाएंगे? जब दरगाह में। आपको सीधा सीधा बोल रहे हैं हमारे पास मत दरगाह में पूजा की मांग कर रहे हैं, जाइएगा पूजा करने। আহিব মোৰ क्यों हम লগত मस्जिद के अंदर क्यों पूजा करने जाएंगे? কামুৰিব आपको सीधा सीधा बोल रहे हैं हमारे पास मंदिरों की कमी पड़ गई है क्या? जिस दिन हमारे पास मंदिर बनाने के लिए जगह कम पड़ जाएगी हम अपने घरों को मंदिर अस्सलाम वालेकुम सब।